ডিফুত সাংবাদিকৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য পশু উদ্ধাৰ বন বিভাগক হস্তান্তৰ শুক্ৰবাৰে পুৱা প্ৰায় 10 বজাত ডিফুৰ এনি ভাৰত পত্ৰেলৰ সাংবাদিক তনু মজুমদাৰে জানিবলৈ দিয়া অনুসৰি আজি পুৱা প্ৰায় 7 মান বজাত তেওঁৰ চোতালৰ পৰা এটা দুষ্প্ৰাপ্য হৰিণা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁৰ পৰিয়ালৰ লোকৰ সহযোগত উদ্ধাৰ কৰে হৰিণা পহুটো। মানুহ আৰু অন্য জীৱন জন্তুৱে যাতে পহুটোক কোনো ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পহুটো সাংবাদিক তনু মজুমদাৰে কাষতে থকা বন বিভাগৰ মধ্য সংমণ্ডলৰ কাৰ্যালয়ত সমজাই দিয়ে। সাংবাদিকগৰাকীয়ে এনে প্ৰচেষ্টাত সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ৰাতিপুৱা মই যেতিয়া মৰ্ণিং ৱাক কৰি আছিলোঁ ঘৰৰ বেক চাইডত পৰা এজনী ছাগলী পোৱালি নিচিনা দেখিছোঁ। তাৰপিছত ওচৰত চাই পেলাই দেখিছোঁ দৌৰা কৰি আছে। পিছত দেখিলোঁ এটা হৰিণা পোৱালি, তাক দেখিছোঁ কোনোবা যদি মাৰি পেলাই দিয়ে বা এইফালে ৰাস্তা চাইডে আহি কোনোবা মাৰি পেলাই দিব পাৰে, খাই দিব পাৰে, তাকে ভয় লাগিলে। ঘৰৰ ওচৰতে ল'ৰাকেইটাক মাতিলোঁ আৰু কেইজনমান ফ্ৰেণ্ডো আহিলে, ঘৰৰ মানুহখিনিও আহি পেলাই তাক ধৰিলোঁ। ধৰি পেলাই আনি মই চেণ্ট্ৰেল ৰেঞ্জত ফৰেষ্টৰ হেণ্ডঅভাৰ কৰি দিলোঁ। আৰু মই আৰু এটা কথা কওঁ, যাতে ৰাইজে এনেকুৱা বনৰীয়া জীৱ জন্তু যদি পায় ধুনীয়া নামাৰি পেলাই তাক ধৰিব সক্ষম থাকিলে ধৰিব পাৰি, যদি ফৰেষ্টৰ হেণ্ডঅভাৰ কৰি দিব পাৰে আৰু সিহঁতৰ সুৰক্ষা দিব লাগে, সেইটোৱে মোৰ আহ্বান সকলো। মোৰ নাম তনু মজুমদাৰ, মই ডিফুৰ পৰা এনি ভাৰত চেনেলত কৰোঁ, কৰস্পণ্ডেণ্ট হয়। কেইটামান বজাৰ এই ঘটনাটো? প্ৰায় আপোনাৰ 6:37 এনেকুৱা, 6:30-7:30 এনেকুৱাতে হ'ব ৰাতিপুৱা। আজি মই ফৰেষ্টক চন্দ্ৰাই দিলোঁ, তেখেতসকলক ক'লোঁ এইটো যাতে অৰণ্যৰ মাজত এৰি দিয়ে।